নমস্কাৰ জনাইছোঁ। এতিয়া মই ৰুমত আছোঁ আৰু আজি আমাৰ ইয়াৰ কেম্পত IPS অফিচাৰ আহিছে। তেওঁলোকে যেতিয়া ভিজিট কৰে আমি ৰুমটো কেনেদৰে ৰাখোঁ আপোনাক দেখুৱাইছোঁ অকণমান। এই চাওক, এই দূৰত আমাৰ বেগবিলাক ৰাখিছোঁ ধুনীয়াকৈ। একচনত চব বগা কাপোৰ আৰু বগা কাপোৰখন শান্তিৰ প্ৰতীক। কিন্তু আপোনালোকে মনত ভাবিব ইহঁতি বেডশ্বীটখন কিয় বগা পাৰে, আৰু বগা কাপোৰখন আমাৰ দৰকাৰ। জীৱনৰ শেষ সময়ছোৱাতো সেই বগা কাপোৰখনো দৰকাৰ। সেইকাৰণে আমি এই সা সৰঞ্জামবিলাক লৈয়ে ফুৰোঁ। যদি এই বগা কাপোৰখন মোকেই দৰকাৰ হয় আৰু যদি প্ৰয়োজন হৈ যায় বাই চান্স, তেতিয়া মানে মোৰ বন্ধুকেইটাই আনৰ বেগত সেই বগা কাপোৰখন বিচাৰি নাযায়, মোৰ নিজৰ বেগতে বিচাৰিব আৰু মোৰ সেই বেডশ্বীটখনেই মোকেই দিব। এয়াই কিছুমান বেয়াও লাগে, দুখো লাগে। ঘৰৰ মানুহবোৰে দেখিলে ক'ব আৰু সিহঁতি বগা কাপোৰখন কিয় পাৰে, এইখনতো বহুত ভাল নালাগে। কিন্তু এইখন আমি নুশোঁ দেই, এইখন আমি জাষ্ট ডিচিপ্লিনৰ কাৰণে পাৰোঁহে। চবৰে এক লিখীয়া লাগে, একে ৰঙৰ হ'বৰ কাৰণে আমি পাৰোঁ। বাকী ইয়াত একো নাই। ভাৰতবৰ্ষত যিমানবিলাক ফৌজি আছে সকলোৰে হাতত, সকলোৰে বেগত এই বগা কাপোৰখন থাকিবই। জয় হিন্দ, জয় ভাৰত।